প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভূঞাই মুহূৰ্তত দিব বিচাৰিছো এটা চাঞ্চল্যকৰ খবৰ বিশাল ফুকন স্বপ্ননীল দাস দীপাংকৰ বৰ্মনৰ পাছত ৰাজ্যত এইবাৰ প্ৰবঞ্চনাৰ নতুন জাল মেলিছে YFX ট্ৰেডিং এপে গাঁৱে গাঁৱে এই YFX ট্ৰেডিং এপে লুটিছে সাধাৰণ জনতাক আৰু সাধাৰণ জনতাৰ পৰা কোটি কোটি টকালৈ এতিয়া আৰক্ষীৰ জালত পৰিছে দুজন লোক আৰু এই দুজন লোকৰ সমান্তৰালভাৱে দুজন লোকে চলাই গৈছিল প্ৰবঞ্চনাৰ এখন বৃহৎ জাল অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো YFXৰ জৰিয়তে সাধাৰণ ৰাইজৰ ধন লুণ্ঠন কুখ্যাত চাইবাৰ অপৰাধীৰ গাঁৱে গাঁৱে ট্ৰেডিং প্ৰবঞ্চনাৰ জাল পেলাইছিল YFX কোম্পানী আৰক্ষীৰ জালত পৰিছে কুখ্যাত ইজাজুল আৰু সাইফুল মইৰাবাৰীত YFXৰ জৰিয়তে প্ৰবঞ্চনাৰ জাল পেলাইছিল ইজাজুল আৰু সাইফুলে গ্ৰামাঞ্চলৰ ৰাইজৰ ধন লুটি অগাধ সম্পত্তিৰ মালিক হ'ল ইজাজুল আৰু সাইফুল পূৰ্বেও চাইবাৰ অপৰাধৰ গোচৰত ইজাজুল সাইফুল জেললৈ গৈছিল জেলৰ পৰা উভতি পুনৰ ট্ৰেডিং প্ৰবঞ্চনাত নামিল দুই কুখ্যাত অপৰাধী এবাৰ YFX ট্ৰেডিং কোম্পানীৰ জালত পৰিছে সহজ সৰল গাঁওবাসী দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম YFXৰ জৰিয়তে সাধাৰণ ৰাইজৰ ধন লুণ্ঠন কৰি কুখ্যাত অপৰাধী দুই কুখ্যাত অপৰাধী আৰক্ষীৰ জালত পৰিছে সাধাৰণ লোকৰ ধন লৈ বিলাসী জীৱন কটাইছিল এই দুই প্ৰবঞ্চকে দীপাংকৰ বৰ্মন স্বপ্ননীল দাস বিশাল ফুকনৰ পাছত সাইফুল আৰু ইজাজুল নামৰ এই দুই অপৰাধীয়ে প্ৰবঞ্চনাৰ জাল মেলি সাধাৰণ গাঁৱৰ ৰাইজৰ পৰা উঠাইছিল বৃহৎ অংকৰ ধন আৰু এইদৰে বিলাসী জীৱন কটাইছিল এই দুই অপৰাধীয়ে অৱশেষত দিন বেয়া আছিল আৰক্ষীৰ জালত পৰিল গাঁৱে গাঁৱে ট্ৰেডিং প্ৰবঞ্চনাৰ জাল পেলাইছিল YFX কোম্পানী আৰু মন্তব্য আহি পৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আছে পুনে পুনে মন্তব্য আগবঢ়াইছো কাৰণ তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ হাতত ব্লেক মানি আছে গতিকে তেওঁলোকে মেনেজাৰ পোৱাটো ডাঙৰ কথা নহয় কাৰণ এইবিলাক ট্ৰেডিং কোম্পানীবিলাকত কি হয় যিমানে যোনে টকা বেছি ইনভেষ্ট কৰিব তেওঁ মেনেজাৰী পোষ্ট পাবই গতিকে তেওঁৰ যিমান অবৈধ টকা আছে ইজাজুল হক আৰু সাইফুল ইছলাম নামৰ ইতিমধ্যে দুজনৰ নাম আমি গম পাইছোঁ আৰু হয়তো বহু ব্যক্তি আছে তেওঁলোকে মেনেজাৰ পোষ্ট পোৱাটো ডাঙৰ কথা নহয় কাৰণ তেওঁলোকৰ অলৰেডি তেওঁলোকে যে চাইবাৰ অপৰাধ কৰিছে চাইবাৰৰ পৰা চাইবাৰী কৰি যিবিলাক টকা তেওঁলোকে মানে বিগত দিনত লুণ্ঠন কৰিছিলে সেই টকাবিলাক তেওঁলোকে ইয়াত বিনিয়োগ কৰিছে যাৰ কাৰণে তেওঁলোকে এই হেৰিটো পাইছে গতিকে এয়া গৰিহণাৰ বিষয় খুব দুৰ্ভাগ্যজনক কথা গতিকে তেওঁলোকৰ কথাত আমাৰ সাধাৰণ ৰাইজ যাতে পতিয়ান নাযায় সাধাৰণ ৰাইজে যাতে তেওঁলোকে হয়তো বিলাহী বাহন দেখুৱাব বিশাল অট্টালিকা দেখুৱাব আৰু বহুত কিবা কিবি ফৰেন ট্ৰিপ দেখুৱাব যে আমি ফৰেন ট্ৰিপত গৈছোঁ এইটো হয়তো বহুত কিছু তেওঁলোকে দেখুৱাব মানুহক মানে প্ৰলোভন দেখুৱাই এইবিলাকত মানে নিব বিচাৰিব গতিকে সাধাৰণ ৰাইজক অনুৰোধ জনাম যে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ আপোনালোকে এইবিলাক বস্তু যাতে বিনিয়োগ নকৰে কাৰণ এই যদি বিনিয়োগ কৰে পৰৱৰ্তী সময়ত ইয়াৰ ফল ভুগিব লাগিব আজি ৰাজ্যখনত উজনি অসমতো যেনেকৈ ট্ৰেডিঙৰ নামত বৃহৎ মানে কেলেংকাৰী তথ্য ফাদিল হৈছে আমি বিচাৰিছোঁ যেন মৰিগাঁও জিলাৰ মৰিয়াবাৰীতো যিসকল ব্যক্তি ট্ৰেডিং কোম্পানীৰ লগত জড়িত হৈ আছে তেওঁলোককো আইনৰ আওতাত আনিব লাগে আমি জানিব পাৰিছোঁ যেন সাইফুল ইছলাম নামৰ ব্যক্তি এজনৰ তত্ত্বাৱধানত ফৰেক্সতো মানুহে বহুত টকা ইনভেষ্ট কৰি আছে গতিকে আমি অসম আৰক্ষীক আহ্বান জনাম ফৰেক্স ট্ৰেডিংটো আচলতে বৈধ নে অবৈধ এই ক্ষেত্ৰতো এটা অসম আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰি গোচৰ ৰুজু কৰিবলৈ লাগে বুলি আমি মুছলিম ছাত্ৰ নেতা দাবী জনাইছোঁ কাৰণ আমি জানিব পাৰিছোঁ আমাৰ এই মুছলিম মধ্যবিত্ত অঞ্চলতো এই কোম্পানীৰ নামত বহুত লাখ লাখ টকা মানে উঠোৱা ট্ৰেডিঙৰ নামত উঠাই আছে বুলি আমি গম পাইছোঁ আৰু এই কোম্পানীটো আচলতে ইয়াৰ কিমান যুক্তিযুক্ততা আছে ইয়াৰ কোনো অনুমতি আছে নে নাই আমাৰ ৰাইজৰ সন্দেহ হৈছে গতিকে আমি মুছলিম ছাত্ৰ নেতাই অসম আৰক্ষীক অৱগত কৰিব বিচাৰিছোঁ যেন এই ক্ষেত্ৰত এটা ন্যায়িক তদন্ত কৰি ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিব লাগে আমি ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান বস্তু দেখা পাইছোঁ যেন ফৰেক্স যিটো ট্ৰেডিং কোম্পানী এই কোম্পানীত কিছুমান
চাইবাৰ অপৰাধীয়ে এই নেটৱৰ্ক এই লাইনত জড়িত হৈ টকা ইনভেষ্ট কৰা আমি গম পাই আছোঁ গতিকে তেওঁলোককো আইনৰ আওতাত আনিলে হয়তো এইটো অৰিজিনেল বৈধ হয়নে নহয় সেইখিনি ওলাই পৰিব গতিকে আমি অসম আৰক্ষীক আহ্বান জনাম লগতে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনকো আহ্বান জনাম যাতে আমাৰ এই অঞ্চলত ট্ৰেডিঙৰ নামত যাতে সাধাৰণ ৰাইজক প্ৰবঞ্চনাৰ সন্মুখীন নহয় এই ক্ষেত্ৰত এটা দৃষ্টান্তমূলক